কোনেও না নকলেহেঁতেন, কিন্তু আমি বিজেপিয়ে নিজে ইলেকশনত জিকি আমি যেনে তেনে চৰকাৰত বহি থাকিম, সেইকাৰণে আমাক বিটিআৰত ইলেকশন নালাগে। আমি এইবাৰ বিচাৰিছো যে আমাৰ বিটিআৰৰ বহুত সমস্যা, বাৰে বাৰে আমি কথা পাতি থাকো, আলোচনা কৰো, কিন্তু সমস্যাবিলাকৰ সমাধান নোলায়। এইবাৰ দিল্লীত বিজেপি, দিছপুৰত বিজেপি আৰু কোকৰাঝাৰতো যদি বিজেপি শক্তিশালীভাৱে বহিব পাৰে, আমি ৰাইজৰ সমস্যাবিলাক এইবাৰ সমাধান কৰিব পাৰিম। শ্ৰদ্ধা ৰাইজ, সকলোৱে বিচাৰিছিলে, সেইকাৰণে এইবাৰ পদুমত ইলেকশন হ'ব লাগে, পদুমত কেণ্ডিডেট থাকিব লাগে। খৈৰাবাৰী ৰাইজে বিচাৰিছে নাই পদুমত কেণ্ডিডেট থাকিব লাগে বুলি? লাগেনে নাই বিজেপি? লাগিবনে নাই বিজেপি? যতে মই সুধিছো, ৰাইজে কৈছে যে এইবাৰ বিজেপিক লাগে।